হাই এভৰিৱান, আপোনালোকে মোক বহুতে সুধি আছিলে মাৰ কি হৈছিলে বুলি। মা আচলতে কলিচিষ্টেক্টমি কৰোৱা হৈছিলে আৰু মাৰ লগত দাদা আছিলে। যিহেতু মতা মানুহজন খুব প্ৰয়োজন হৈ থাকে, সেয়েহে দাদা আছিলে আৰু পিহু আৰু মই আহিলোঁ ডেণ্টেল কলেজলৈ বুলি। 1 নম্বৰ মতে তাইক চেকআপ আৰু এক্সৰে কৰোৱা হ'ল। তাইক খুব দাঁতৰ প্ৰব্লেম হৈ থাকে আৰু ফিল আপ কৰিব লাগিব বুলি ক'লে। ফিল আপ কৰিলে এটা দাঁত সৰোৱাব লাগিব বুলি ক'লে। 1 ঘণ্টা ৰ'ব লাগে ফিল আপ কৰাৰ পাছত যিহেতু সৰোৱাবলৈ। সেয়েহে দুইজনীয়ে ফটো উঠিলোঁ। তাই অলপ কান্দিছিলে আৰু এইফালে তাইৰ দাঁত সৰোৱা হৈ গ'ল আৰু গধূলিয়ে হ'লগৈ। আৰু নেক্সট ডে সৰু বৌ দাদা বন্ধু এনেকৈ আহিছিলে আৰু ৰাতিপুৱা এইফালে কেবিনৰ ভিউটো চাওকচোন, বৰ সুন্দৰকৈ ফুলজোপা ফুলি আছে আৰু শেৱালি ফুল এজোপাও আছে, মহানিমৰ গছ এজোপাও আছে এইফালে। আৰু ফ্ৰণ্টতে নতুন কেবিন বনাই আছে চাগে। আৰু যিহেতু মেডিকেলৰ ওচৰত সকলোবোৰ বস্তু পোৱা নাযায়, সেয়েহে টাউনলৈ বুলি আহিলোঁ। আৰু এওঁ হৈছে স্বপ্না শইকীয়া, তাই কৰিছিলে এপেণ্ডিক্টমি। আৰু সৰু বৌ মই এইফালে টাউনলৈ বুলি ওলাই আহিলোঁ। নেক্সট ডে আমিনো কি কৰিলোঁ মই নেক্সট ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম। আজি ভিডিঅ' ইমানে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আহি আছোঁ। বাই।